হৰপাৰা মিলন সংঘৰ উদ্যোগত আৰু অনুভূতি কলা কেন্দ্ৰৰ সহযোগত আয়োজিত 15-দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সফল সামৰণি। দক্ষিণ কামৰূপৰ পলাশবাৰীস্থিত হৰপাৰা মিলন সংঘ আৰু অনুভূতি কলা কেন্দ্ৰৰ সহযোগত 17 জুলাইৰ পৰা 6 জুলাইলৈ আয়োজিত 15-দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ মঙলবাৰে সামৰণি পৰে। উক্ত কৰ্মশালাখনিৰ মুখ্য প্ৰশিক্ষক হিচাপে থাকে দিবক দাস। সামৰণি অনুষ্ঠানটি হৰপাৰা হৰি মন্দিৰ প্ৰাংগণত আয়োজন কৰা হয়। সামৰণি অনুষ্ঠানটিত দুখনকৈ নাট, মানৱতা আৰু পথাৰ মঞ্চস্থ কৰা হয়। লগতে গ্ৰীষ্মকালীন কৰ্মশালাত অংশগ্ৰহণকাৰী সকলক প্ৰমাণপত্ৰ বিতৰণ কৰা হয়। উক্ত নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সদস্য তথা অসম ফুটবল সন্থাৰ যুটীয়া সম্পাদক হিমাংশু শেখৰ বৈশ্য। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 এনি। মানে নাট কৰ্মশালাৰ সামৰণিৰ দিনা আপুনি এতিয়া উপস্থিত হৈছে, কি ক'ব? খুব ভাল লাগিছে। কণমানিসকলক যি ধৰণে তেখেতসকলে যোৱা প্ৰায় 17-18 দিন ধৰি যি কৰ্মশালা তেখেতসকলে দিলে, এই কণমানিসকলক মই ভাবোঁ যে এইটো এটা খুব সুন্দৰ পদক্ষেপ। কাৰণ গৰম বন্ধত নহ'লে ল'ৰা ছোৱালীবিলাকে ঘৰতে থাকি বা ওচৰৰ খেলপথাৰত এনেই খেলি ধূলি তাই সময় কটায়। খেলিলেও আমি এটা কোচিং লৈ বা সেনেকুৱা ধৰণত আমি খেলা ধূলা কৰিলেও খুব ভাল। কাৰণ আমি এনেই খেলিলে নহ'ব, আমি টেকনিকেলি আমি কেনেকৈ চাউণ্ড হ'ব পাৰোঁ সেইটো আমি বেছি গুৰুত্ব দিব লাগে। আৰু মই ভাবোঁ যে নাটকৰ যি কৰ্মশালা কৰিছে, এই কৰ্মশালাটোৰ জৰিয়তে মই ভাবোঁ যে ভৱিষ্যতৰ দিনবিলাকত এই অঞ্চলৰ পৰা যথেষ্টখিনি ল'ৰা ছোৱালীয়ে এই কৰ্মশালাৰ অভিজ্ঞতাৰে সাংস্কৃতিক জগতত বহুত আগবাঢ়ি যোৱাত সহায় হ'ব বুলি মই ভাবোঁ। কাৰণ যিখিনি ভুল তেখেতসকলে কৰে আৰু বা এটা কৰ্মশালা ল'লে বহুতখিনি অভিজ্ঞতা হয়। আজি মই যদি কিবা এখন নাটক কৰিব যাওঁ, কেনেকৈ কৰিব লাগে, শব্দ কিছুমান কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কান্দাৰ সময়ত কেনেকুৱা ফিলিংছ দেখাব লাগে বা বিভিন্ন ইত্যাদি ইত্যাদি। মোৰো বহুত বেছি অভিজ্ঞতা নাই, কিন্তু গোটেইখিনি কথা তেখেতসকলে শিকিবলৈ পায়। আৰু মিলন সংঘৰ দ্বাৰা যি তেখেতসকলে আয়োজিত কৰিছে, খুব সুন্দৰ পদক্ষেপ। মই ভাবোঁ যে ভৱিষ্যতৰ দিনতো তেখেতসকলৰ এই অনুষ্ঠানটো আৰু সুন্দৰভাৱে কৰিব পাৰিব। আৰু বিগত দিনবিলাকতো মই তেখেতসকলৰ অনুষ্ঠানত আহিছোঁ, খুব সুন্দৰ পৰিৱেশৰ মাজত তেখেতসকলে অনুষ্ঠানটো কৰে। আৰু প্ৰত্যেক বছৰ এটা নতুনত্ব তেখেতসকলে অনুষ্ঠানটোত দেখুৱাবলৈ চেষ্টা কৰে। আৰু এইবাৰো এটা নতুনত্ব তেখেতসকলে দেখুৱাইছে। আপোনালোকে গম পাইছে, কোনো মঞ্চ ব্যৱহাৰ নকৰাকৈ তেখেতসকলে কৰিছে। মই ভাবোঁ যে অহা বছৰ আৰু কিবা নতুন কিবা তেখেতসকলে লৈ এই অনুষ্ঠানটো বা এই কৰ্মশালাটো অনুষ্ঠিত কৰিব। আৰু তেখেতসকলৈ লৈ মোৰ শুভেচ্ছা থাকিল। সেইটোৱে ক'লোঁ, খুব সুন্দৰভাৱে কৰিছে। প্ৰত্যেক বছৰ কিবা বেলেগ নহয় বেলেগকৈ তেখেতসকলে কৰে। এই বছৰ তেখেতসকলৰ যি ব্যতিক্ৰমী তেখেতসকলে অনুষ্ঠানটো লৈছে, আপোনালোকে গমে পালে মঞ্চত কৰা নাই। মই ভাবোঁ অহা বছৰ কিবা বেলেগ ব্যতিক্ৰমী অনুষ্ঠান তেখেতসকলে কৰিব। ঠিক আছে।